নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে ডক্টৰ হিৰেন গোহাঁইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই আম আদমি পাৰ্টিৰ বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দল এটা কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ভৱেন চৌধুৰী ব্ৰিটেইনছ গড টেলেণ্টত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিলে অসমৰ বিনীতাই ব্ৰিটেইনছ গড টেলেণ্টত অসমৰ 8 বছৰীয়া বিনীতা চেত্ৰীয়ে নৃত্য প্ৰতিভাৰে হৃদয় জিনিছে সকলোৰে গোল্ডেন বাজাৰ লাভ নকৰাক লৈ চৰ্চা সামাজিক মাধ্যমত পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান এইবাৰ ব্ৰিটেইনছৰ গড টেলেণ্টত নিজা প্ৰতিভাৰে হৃদয় জিনিছে লাখ লাখ লোকৰ অসমৰ 8 বছৰীয়া বিনীতা চেত্ৰীৰ নৃত্য দেখি হতবাক হৈ ৰল ব্ৰিটেইনছ গড টেলেণ্টৰ বিচাৰক আৰু দৰ্শক সকলোৱে একমুখে বিনীতাৰ নৃত্য আৰু তেওঁৰ নৃত্যশৈলীৰ প্ৰশংসা কৰিছে যিয়ে প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক জিতু গোস্বামীয়ে কৈছে হাপ নেউলৰ দৰে কাজিয়া লাগি থকা বিৰোধীয়ে আগন্তুক 25 বছৰলৈ বিজেপিক প্ৰতিহত কৰিব নোৱাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ ওপৰত ক্ষোভিত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইনজামামুল উল হক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগক বৰ্জনৰ বাবে আন বোৰ্ডসমূহক একত্ৰিত হ'বলৈ আহ্বান প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে শিখা শৰ্মাই বিতৰ্কিত নেত্ৰী শিখা শৰ্মাই কৈছে অশোক সিংহালক সমৰ্থন কৰিছো হিন্দুৰ ধৰ্মীয় উৎসৱত মিয়া মুছলমানক খুমাবলৈ আৰু দোকান দিবলৈ দিব নালাগে কাৰণ আমাৰ খাদ্য বা পৃথক সেইবাবে মিয়া মুছলমানক হিন্দুৰ কোনো উৎসৱত দোকান দিব নালাগে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 2 অভিযুক্তক আটক ৰূপহীহাট আৰক্ষী আটক কৰিছে 2জনকৈ অভিযুক্তক মুখত কাপোৰ বান্ধি ৰকিবুল হুছেইনক আগভেটি ধৰি আক্ৰমণ কৰিছিল কেইবাজনো লোকে তাৰ ভিতৰত 2জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে 2জন অভিযুক্ত আৰক্ষীৰ জালত পৰিছে 20 ফেব্ৰুৱাৰীত মুখত কলা কাপোৰ মেৰিয়াই কৰিছিল আক্ৰমণ ঋণত পুত গৈছে অসম চৰকাৰ জেব গদুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কিকিৰ 1.5 বছৰত অসম চৰকাৰে অস্থায়ী মঞ্চ পেণ্ডেলত উৰুৱালে 100 কোটিতকৈও অধিক ধন ৰাইজৰ টেক্সৰ পইচা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উৰুৱাইছে ঋণত পুত যোৱা চৰকাৰে উৰুৱাইছে জনসাধাৰণৰ টেক্সৰ টকা 1.5 বছৰত অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অস্থায়ী মঞ্চ পেণ্ডেলত উৰুৱাইছে 100 কোটিৰো অধিক ধন হিমন্ত বিশ্ব শৰ্মাৰ টুইন টাৱাৰক লৈ এইবাৰ সৰব হৈ পৰিছে ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈ কৈছে 64 মহলাৰ পৰা 16 মহলা হ'ল টুইন টাৱাৰ ইয়াই হ'ল অসম দেশৰ বিষম কথা ইয়াই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো দাম নাই হিমন্ত বিশ্ব শৰ্মা নামতহে কামত নহয় ঋণৰ ওপৰত ঋণ লৈছে কিন্তু তাৰ পাছতো অসমখনক আগুৱাই লৈ যাব নোৱাৰিলে অসমখনক ৰহাতলে নিব হিমন্ত বিশ্ব শৰ্মাই 2026ত বিজেপিক যেনে তেনে হৰুৱাব নোৱাৰিলে আমাৰ জাতিটো ৰহাতলে যাব আমাৰ জাতিটো আৰু নাবাছে এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিলে বিজেপি চৰকাৰ থাকিলে আমাৰ অসমীয়া জাতিটো ৰহাতলে যাব বুলি মন্তব্য কৰিছে 2026ত বিজেপিক পৰাভূত হেৰুৱাব লাগিব আৰু হেৰুৱাব নোৱাৰিলে আমাৰ জাতিটো সংকটত যাব বুলি মন্তব্য কৰিছে গুৱাহাটী মহানগৰীত পুনৰ ধৰ্ষণ কাণ্ড কাৰ্বি আংলঙৰ যুৱতীক দলবদ্ধ ধৰ্ষণ 2 পাখণ্ডৰ গুৱাহাটী মহানগৰীত পুনৰবাৰ এক জঘন্য ঘটনা সংঘটিত হৈছে পল্টন বজাৰৰ এখন হোটেললৈ নি 2 পাখণ্ডই যুৱতীগৰাকীক ধৰ্ষণ কৰিছে
জানিব পৰা মতে চন্দ্ৰন মহনত আৰু ৰোহন আলী নামৰ দুটা পাখণ্ডই ধৰ্ষণ কৰিছে যুৱতীগৰাকীক। দুই অভিযুক্তই এখন ৰেষ্টুৰাঁত লগ পাইছিল যুৱতীগৰাকীক। যুৱতীগৰাকীৰ বয়স 20 বছৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চন্দ্ৰন মহনত আৰু ৰোহন আলীক। লগতে ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কোনেও মুছলমানক অপমান কৰিব নোৱাৰিব, ৰাজহুৱাকৈ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু লোকে ৰাজহুৱা সভাত অপমান কৰি আহিছে মুছলমানক। মুছলমানৰ বিৰুদ্ধে মাত মাতিলেই হ'ব বিপদ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নৰম পন্থা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। ডাঙৰ খবৰ আপোনালোকক জনাই আছো, এইবাৰ নৰম পন্থা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰীক। 2026 চনৰ নিৰ্বাচনৰ সময়তেই অসমৰ সংখ্যালঘু মুছলমানক লৈ এই মন্তব্য কৰিছে। মুছলমানৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমত মুছলমানক লৈ অপপ্ৰচাৰ নচলাবলৈ মুখ্যমন্ত্ৰীৰ শেষ সকিয়নি। মুখ্যমন্ত্ৰী শৰ্মাই এটা সময়ত অসমৰ মুছলমানক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল। আজি সেইজন একে মুখ্যমন্ত্ৰীয়ে মুছলমানক লৈ অপপ্ৰচাৰ নকৰিবলৈ সকিয়নি দিছে। মিছাতে মুছলমানক কোনেও বদনামী কৰি নাথাকিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৈছে, এতিয়াৰ মুছলমান আগৰ মুছলমান হৈ থকা নাই, বহুত সলনি হৈছে মুছলমান লোক। আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰায়। পৰৱৰ্তী খবৰ, USTMৰ আচাৰ্য মহবুবুল হকৰ এক মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মহবুবুল হকে কৈছে, আপোনালোক মোক দেখুৱাই কি কৰিব, আপোনালোকে মোৰ USTMলৈ আহক, আমাৰ আদৰ্শ দুখীয়া ল'ৰা ছোৱালীৰ বাবে, ইয়াত টকাৰ প্ৰশ্নই নাহে। মহবুবুল হকে সাংবাদিকক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে। শ্ৰীভূমি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা USTMৰ আচাৰ্য মহবুবুল হকে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। মহবুবুল হকক হিমন্ত বিশ্ব শৰ্মাই চক্ৰান্ত কৰি ফচাইছে বুলি মন্তব্য কৰিছে আৰু আল্লাই এদিন ইয়াৰ বিচাৰ কৰিব বুলি মন্তব্য কৰিছে আচাৰ্য USTMৰ আচাৰ্য মহবুবুল হকে। পৰৱৰ্তী খবৰ, হোৱাইট হাউচতেই ডোনাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ। ৰাছিয়াৰ লগত যুদ্ধ শেষ নোহোৱালৈকে চুট নিপিন্ধে বুলি হুংকাৰ দিলে জেলেনস্কিয়ে। ইতিহাসৰ এক অন্যতম উত্তপ্ত বৈঠক অনুষ্ঠিত হৈছে হোৱাইট হাউচৰ অভেল অফিচত, য'ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিতৰ্ক হৈছে। ৰাছিয়াৰ সৈতে ইতিমধ্যে গভীৰ বন্ধুত্ব গঢ়ি তোলা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ শক্তি প্ৰদৰ্শনেৰে স্পষ্ট হুংকাৰ তুলিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বিৰুদ্ধে। যুদ্ধ বন্ধ কৰিবলৈ আপোচ নকৰিলে ৱাশ্বিংটনৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰো সকিয়নি ডোনাল্ড ট্ৰাম্পৰ। শুকুৰবাৰে নিশা উত্তপ্ত পৰিস্থিতি, উত্তপ্ত তৰ্ক বিতৰ্ক হয়। পোচাকক লৈ কটুক্তি আৰু শেষত জেলেনস্কি আৰু ইউক্ৰেইনৰ প্ৰতিনিধি দলক হোৱাইট হাউচৰ পৰা এক প্ৰকাৰ গতিয়াই বাহিৰ কৰি দিয়ালৈকে এই 139 মিনিটৰ বৈঠকত এক অভূতপূৰ্ব কূটনৈতিক পৰিঘটনাৰ সাক্ষী হ'ল সমগ্ৰ বিশ্ব।